এই বুলি বিয়াখন মোৰ হৈ যাব নিচিনা লাগিছে। মাকজনীক ভাল দেখিছোঁ। তেতিয়া বিচনাখনৰ ওপৰত আকৌ বহিবলৈ বেলেগ দিগদাৰ আছে নহয়। ইমান ওখ বিচনা। আমাৰ ঘৰত আকৌ চব বস্তু চাপৰ, কাৰণ মই আকৌ ঢুকি নাপাওঁগৈ নহয়। বগাই মেলি নি উঠিব লাগিব এতিয়া। নাই নাই দেই, এইখন ঘৰৰ লগত আকৌ সম্বন্ধ কৰিব নোৱাৰা দেই। একদম ডাল দায়িত্ব দেখোন। আগফালে পাছফালে গোটেইখন গতি নাই। ঈশ্বৰ পেচাব কৰা চলেদি গলো। আইঅ ঈশ্বৰ, পায়খানাটো যে পায়খানা একদম চাই পিঠিয়াছো হ'ল। একেবাৰে পথাৰ ইমূৰ দেখিছো আৰু ঢকুৱা বেয় সেইখন গোটেইখন। কেতিয়াবা শহু বাৰীলৈ আহোঁ বুলি ক'লে খালি বিপদে হ'ব দেখোনতো। নাই নাই দেই, এই ঘৰ চালি নিবলৈ নাই পাই। অ' বাইদেউ, তই আকৌ সেইখন লতি ঘটি আকৌ নলগা কিন্তু দেই। এনেকৈ ছোৱালী কেঞ্চেল মাৰোঁতে সেয়া নকলে ডেট লগাব লগা হৈ গৈছেগৈ মোৰ। হা, এইজনী যেনে তেনে পাইছোঁ, তাকে কম বয়সীয়া ছোৱালী। এতিয়া আকৌ মোৰ বয়সৰ ছোৱালী বেয়া পাতিব নোৱাৰোঁ নহয় মই। যিমান কষ্ট কৰি মেলি নি এজনী ছোৱালী পাইছোঁ, তই একেবাৰে মুখে নামাতিবিচোন। এইটো একেবাৰে মাইকী বলিয়া হৈ আছে, বিয়া পাতিবলৈ একেবাৰে পাগল হৈ আছে। ৰচোন ন, পাবি নহয় ভাল ছোৱালী, এনে ছোৱালী অভাৱ হৈছে। গোটেই পৃথিৱীখনৰ ব্ৰহ্মাণ্ডখনত গোটেই এখন মাইকীয়ে মাইকী, ছোৱালীয়ে ছোৱালী। কপাল মিলিলে হ'ব নহয়, কোনজনীৰ লগত লিখা আছে। তই সেইবুলি আৰু যাকে পাওঁ তাকে বিয়া পাতি নিনিবি নি তোৰ ঘৰলৈ। ঘৰ অৱস্থা দেখিছ? ঈশ্বৰ একদম কৈছে নহয়, ওপৰলৈ চাই পিঠি আছো, এইবোৰ টিঙত ফুটা একদম ডালে ডালে। এইবোৰ মানুহ কেনেকৈ আছে হয়? এতিয়া ঘৰ বাৰী চাব গ'লে আকৌ মোৰ বিয়াই নহ'ব। বিয়া পাতিবলৈ একেবাৰে পাগল হৈ আছে। ছোৱালীজনী চাই ল'বলৈ দে। ছোৱালী মোক দেখাই নাই, সি বিয়া পাতে নিয়েই। হ'ব, কম বয়সীয়া বুলি কৈছে নহয়, হ'ব। আলহী থিয়হি আছে দেখোন, বহকচোন বহক। আপোনালোকে কেলে থিয়হি আছে? আপুনি বহিবলৈ কৈছে বাৰু, বহো ক'ত আকৌ। কেলে ঐ বা, পিছফালে এইখনতে বিচনাখনতে আকৌ বহিবলৈ ইমান ডাঙৰ বিচনাখন আছে। মই আকৌ ঢুকি নাপাইছোগে মানে। আমাৰ এই জহনীটো বিয়া পাতিবলৈ একদম অলপ মানুহটো চাপৰ যে। আপোনালোকৰ আকৌ বিচনা পত্ৰবোৰ বাৰু ওখ, আপোনালোকে মানুহবোৰ বাৰু ওখ, আকৌ ছোৱালীও ওখই হ'ব যেন পাইছোঁ। নহয়, আপোনালোকৰ চকী টকী নাই নি? টেবুল এখন নাই, চকী এখন নাই। আচৰিত কেনেকে আছে আপোনালোকে বা, বেলেগ আচৰিত আকৌ দেই। জহনী জাতি এজনীক বাইকজনী অকণমান চাহ যেন পাইছোঁ দেই। তাৰমানে হয় জানে নাই, প্লাষ্টিকৰ চকী আমাৰ আছে। আমাৰ এই মানে কাষৰ ঘৰ আলহী আহিছে তাহাঁতৰ ঘৰত আকৌ। কালি আকৌ চকী 2খন লৈ গ'ল, এতিয়ালৈকে দিয়াহি নাই জানে। মানুহে বস্তু নিলে দিব নাজানে নহয়। আমাৰ এজনক বোলো পঠিয়াইছিলোঁ, বোলো যাওকচোন যাওক বোলো, আমাৰ বোলো চকীখন লৈ আহক। আমাৰ এজনে মানুহৰ পৰা বস্তু খুজিবলৈ বেলেগ টান পায়, মানে বেলেগ টান পায় কৈছোঁ নহয়। দেখি 1খন 2খন নহয়, 3-4খনকৈ প্লাষ্টিকৰ চকী। এতিয়া দৰকাৰ সময়ত দেখিছে এখনো নাই। ওচৰ চুবুৰীয়াখনে বস্তু খুজি একদম কৈছোঁ নহয়। হ'ব, মই বিচনাখনতে বহিব পাৰিম। বহিবলৈ জানিলে বোলে মাটিয়ে পিয়াক, খাবলৈ জানিলে বোলে চাউলে চিয়া বুলি কথা আছে নহয়। নহয়, পিছে ছোৱালী মানে দেখা নাই। আমাৰ এইটো জহানীটো একদম লালিকা গম পাইছে নে? এই ছোৱালীজনী চাওঁ, তাৰপিছত কথা বতৰাবোৰ বাৰু কি হয় কি নহয় আগবঢ়া। ঘৰত মানে পচন্দ হোৱা নোহোৱাৰ লগত কথা আছে নহয় আকৌ। তাকে আকৌ ছোৱালী আজিকালি ছোৱালী আৰু কাপোৰ কানি পিন্ধিছে আকৌ। নালাগে, যেনেকে আছে সেনেকে উলিয়াওক ছোৱালী। পাছত সেইবোৰ আকৌ মুখ হাত ধুই দিব, আকৌ চিনিব নোৱাৰাহে হ'মগে ঘৰত নি পেলাই নি। মানে আজিকালি আকৌ এইবোৰ বেলেগ বিধ ওলাইছে নহয়। মুখখন ধুই দিয়ে একেবাৰে গৈ পেলাই, পাছত বোলে ছোৱালী নহয় বোলে, এইটো বোলে বোলে ল'ৰাহে বোলে। সেইখনহে হ'বগে। ক্ৰীম পাউডাৰ বৰ বেছিকে লগাবলৈ মনা আকৌ। আচল চেহেৰাটোহে। আমাৰ আকৌ ঘৰত আকৌ ক্ৰীম পাউডাৰ লগাবলৈ সময় পায় নে নাপায় গম নাপাইছোঁ আৰু দেই। পাছত আকৌ নকওঁ বাবা, আমাৰ জানে নহয় বৌতি মানে কঁকালটো পৰা। এতিয়া ছোৱালীয়ে ঘৰ দেৰি খাব লাগিব। গোটেই একদম কৈছোঁ নহয়, পথাৰৰ পৰা আদি কৰি আকৌ আমিবোৰ থাকোঁতে আমিয়ে কৈছিলোঁ। আমাৰ আকৌ পথাৰলৈ আকৌ আমি ৰোৱনী দাৱনী নলগাওঁ। সেইকাৰণে মানে ছোৱালী শিকাই বুজাই ল'ব লাগিব দেই, কৈছোঁ আপোনালোকক। এইজনীয়ে মোৰ বিয়াখন হ'ব নিদিব যেনহে পাইছোঁ। এইবোৰ কথা কৈ পেলাই নি ছোৱালী ঘৰ মানুহক ভয় খুৱাই, তাৰপিছত ছোৱালী ঘৰত ছোৱালী নিদিয়ে। বাই হ'ব, ৰচোন ৰ ছোৱালীজনী চাই ল ৰ। বাই, তই অকণমান মানে থাকচোন। কিহৰ খাবলৈ তই যি টিখন কৈ আছ বাৰু।
বিয়াখন হৈ যাবলৈ দে মোক তই বিয়া মোক হ'বলৈ দিবি নে নিদিয় এই ছোৱালীক যি টি নুসুধিবি দেই তই মনে মনে থাকিবি মই সুধিম নহয় যি সুধিব লাগে চুপ থাকচোন চুপ থাক তই অকলে বিয়া পাতিলে নহ'ব নহয় ঘৰলৈ বোৱাৰী এজনী আহিব কঁকালৰ পৰা সেই বুঢ়ী এজনী আছে বৌটিক ভালকৈ থ'ব পাৰিবনে চাব পাৰিবনে চাব লাগিব নহয় আমাৰ যাকে তাকে বিয়া পাতিব দিম নিয়াকাটো ঐ মাজনী আহ ৱা ছোৱালী দেখাত দেখোন বৰ ধুনীয়া বগাই চগাই গোটেইজনী ওখৰে পাখৰে মোতকৈ ভালেমানখিনি ওখ ভালেই হ'ব দেই ওখ ছোৱালীয়ে বিচাৰি ফুৰিছিলোঁ পাই মই নমস্কাৰ কৰা আকৌ আইঅ দেখিছে এইজনী ৱা ছোৱালীয়ে ঘপককৈ আহি থিয় দঙাহে দিছে হেৰি নহয় এনেই বা ছোৱালীজনী বগাই চগাই বা ওখ পাখৰ ঠিকে আছে বা বয়স কেনেকৈ কি কিমান এই তাৰমানে সেই 18 বছৰ হ'ল বৰ 18 বছৰ হ'লেই নি আমাক আকৌ হেৰি পাবি বাইদেৱে আকৌ সেই ছোৱালী সৰু বুলি কৈছিলে এই হ'ব হ'ব একো নাই তই অলপ মনে মনে থাকচোন মই কথা পাতি আছো নহয় কিহৰ মাজত মাতি আছ ছোৱালী কিন্তু মোৰ পচন্দ হৈছে দেই ঐ নহয় মানে আৰু হেৰি 4 মাহমান আছে মোৰ এই 18 বছৰ হ'বলৈ কামে কাজে আকৌ আমাৰ এই খৰিকা এই কামে কাজে বেলেগ ভাল এতিয়া সেয়া চিঙৰাই টিঙৰাই বনাইছে অল্প ঘণ্টাই বনাইছে নহয় ৰাতিপুৱা লাগি আছে আৰু আপোনালোক আহিব বুলি ভাতে পানী একেবাৰে গৰুৱে ছাগলীয়ে ৰোৱা কটা তাই কি দিব আপুনি মানে মোৰ গোটেইকেইজনী ছোৱালীয়ে মানে বতা পাকৈত গম পাই আছে নাই ইজনীও একদম পূৰা কৈছে নহয় সুখৰ সংসাৰ মুঠতে মানে মোৰ ঘৰৰ ছোৱালী যাৰ ঘৰত গৈছে একদম কৈছো নহয় নদন বদনা সেইখন ঘৰ মুখখন সেই ক্ৰীম পাউডাৰ বেছি লগাই পেলাই বগা হৈছে নি আকৌ পাছত বোলে আকৌ বোলে সেই ছোৱালী বোলে ঘৰৰ পৰা আছোকে বোলে নহয় বোলে কলিহে সেইবোৰ আকৌ নচলিব দেই বৰ নহয় আমাৰ ইমান ক্ৰীম পাউডাৰ লগোৱা অভ্যাস নাই আমি সৰু পৰাই বগা ৱা ছোৱালী মুখখনো চাই যেনহে পাইছো দেই মই টপককে মাতিছে অ' নহয় মুখখন অকণমান হ'বও লাগে পাই মানুহে কথা ক'ব পাৰিব লাগে হেৰি নহয় তোমাৰ তাৰমানে হেৰি আপত্তি নাই নহয় এইটো যে সঁচাকে কেনেকুৱাটো মই কেনেকে বিয়া সম্বাই দিলে একেবাৰে গোটেইটো বুঢ়া ঐ তই অলপ দেৰি ৰহচোন না টেপেক মাতি নাথাক মুখত একদম এই বাইকজনী এজনী বচা যেন পাইছো দেই তেজখাতিজনী দেখিবলৈ মন জানাই এতিয়া এইবোৰ লগত কেনেকৈ খামগৈ আকৌ মই ভায়েকৰ মুখে মাতিবলৈ দিয়া নাই একেবাৰে তাইহে বিয়া পাতিবলৈ আহিছে যেনিবা সেই নহয় তুমি পিছে সেই বোৱা কটা কৰিবলৈ জানা জানো আৰু অলপ চলপ নহয় মানে ভালকৈ জানা নে অলপ চলপ জানা নিদিয়ে এই মই এখন বিয়াও ভাঙিব এইজনীয়ে দেখোন ইণ্টাৰভিউ লোৱা দি লৈছেহি একেবাৰে একদম হেৰি মাৰি পিঠাম যেনহে লাগিছে থালিখন মুখলকেহে মাৰি পিঠা নেকি প্ৰশ্ন এটা সুধো দেই তোমাক হেৰি আমি যে তাঁত লগাওঁ শালত কি বস্তু লাগে কোৱাচোন এইজনীয়ে কি সুধি আছে এইজনীয়ে নিদিয়ে এইজনীয়ে এখন বিয়াও ভঙুৱাই আহিব কোৱা এই তাঁত লগাব জানা নাই তুমি জানো তাৰমানে মায়ে লগাই দিয়ে যে তেতিয়া মানে হেৰি এচাপ দুচাপ এনেকে মাৰি দিওঁ মানে মই সেনেকে নহ'ব নহয় গোটেই তাঁতখন লগাই কথা কৈছো আমাৰ আকৌ হেৰি বৌটিয়ে মানে হেৰি তাঁত চাত লগোৱাই এই গামোচা মেখেলা এইবোৰ চব ঘৰতে কৰে বৌটিয়ে আকৌ সেইবোৰ বৰ ভাল পায় লগাব লাগিব মই মতে হেৰি ছোৱালীয়ে নাজানে দেই বহুত কথা শিকাই বুজাই ল'ব লাগিব দেখোন তাৰমানে স্কুললৈও যায় যে সময় নাপায় এনেকে আৰু অকণমান মই সেই লগাই দিলে মানে হেৰি কৰে তাকেহে চাইছো আৰু হেৰি আকৌ আপোনালোকৰ ঘৰৰ অৱস্থা বৰ এটা ভাল নহয় যেন পাইছো দেই নহয় এবাৰ মানে আমাৰ সেই ঘৰটো পকীকে বনাবলৈ মানে হেৰি কৰিছে সেইকাৰণে টিং চিং খোৱা নাই তাৰমানে একেবাৰে পকীকে উঠাম যে দেখিছ মই গম পাইছোঁ কথাটো মই বাক কৈছোঁ বোলো আমাৰ বাইদেউ এই বোলো হেৰি ঘৰ বনাব হ'ব পাৰে দেই এই হেৰি সেইকাৰণেহে এইবোৰ বোলো হাত দিয়া নাই আৰু এইবোৰ বনাই লৈ একো লাভ নাই ঠিকে কৈছে দেই জানো পাই কিবা হেৰি পুলিচৰ চাইলেণ্ট বজাৰ নিচিনা লাগিছে দেখোন চোৰ ডকাইত সোমাইছেহে নি গাঁৱত আকৌ আপোনালোকৰ সেই গাঁৱত চোৰ ডকাইতি মানুহ হেৰি সংখ্যা বেছি যেন পাইছোঁ দেই আজিহে প্ৰথম শুনিছো হেৰিয়া পুলিচৰ চাইলেণ্ট বাজিছে আমাৰ এজনী সৰু চাচোন চা কি হয় আমাৰ চেপেটা আহিছে যেন পাইছো দেই পুলিচ আমাৰ পদূলি মুখত হাই আছে তালা পুলিচ আহিলে যেন পাইছো পুলিচ আকৌ ইয়াত কেনেকৈ ওলালেহি আমাৰ ঘৰত পুলিচ